হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। সাউথ চালমাৰা মানকাছাৰ ৰিক্ৰুটমেণ্ট দক্ষিণ চালমাৰা মানকাছাৰত পদ মুকলি হৈ আছে। টিচাৰ আৰু একাউণ্ট এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে। 22,000 টকালৈকে হ'ব দৰমহা। পাৰ্ট টাইম আৰু ফুল টাইম দুয়োটা পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৱাকিং ইণ্টাৰভিউ হ'ব। ইয়াৰ কাৰণে আমি সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। সমগ্ৰ শিক্ষা অভিযান সাউথ চালমাৰা, লাষ্ট ডেট হ'ল 20/12/2023, অৰ্থাৎ 20 ডিচেম্বৰ 2023 লাষ্ট ডেট। সমগ্ৰ শিক্ষা অভিযান সাউথ চালমাৰা, ইয়াত 18টা হেড টিচাৰ, ফুল টাইম এছিষ্টেণ্ট টিচাৰ, পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ আৰু একাউণ্ট এছিষ্টেণ্ট কাম কেয়াৰ টেকাৰৰ পোষ্ট মুকলি হৈ আছে। এংগেজমেণ্ট ইন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় KGBV ইন সাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট মুকলি হৈ আছে। কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত অৰ্থাৎ KGBVত সাউথ চালমাৰা মানকাছাৰ ৰিক্ৰুটমেণ্ট 2023। প্ৰথম পদকেইটা ওলাইছে হেড টিচাৰৰ। ইয়াত টোটেল পোষ্ট ওলাইছে এটা, আৰু ইয়াৰ কাৰণে পে' কৰা হ'ব 24,000 টকা যদি হাই ছেকেণ্ডেৰীত টেট পাছ কৰিছে, আৰু 22,000 টকা পে' কৰা হ'ব যদি নন টেট অৰ্থাৎ টেট পাছ কৰা নাই। এছেঞ্চিয়েল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। PG কৰা হ'ব লাগিব। ইংলিছ, এডুকেশ্যন, ইকনমিক্স, বটানী, জুলজি, মেথমেটিক্স, ফিজিক্স, কেমেষ্ট্ৰি এনেকুৱা ধৰণৰ PG কৰা হ'ব লাগিব এইকেইটা ছাবজেক্টৰ, আৰু লগতে BEd লাগিব। BEd কৰাৰ লগতে লাগিব। 2 নম্বৰ পদকেইটা ওলাইছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ। ইয়াৰ কাৰণে টোটেল পোষ্ট ওলাইছে 15টা। ছাবজেক্ট ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। মেথছৰ কাৰণে 3টা, ছায়েন্সৰ কাৰণে 2টা, বায়' ছায়েন্সৰ কাৰণে 2টা, আছামিছৰ কাৰণে 3টা, ইংলিছৰ কাৰণে 1টা, এডুকেশ্যনৰ কাৰণে 1টা, হিষ্ট্ৰীৰ কাৰণে 1টা আৰু ফিলচফিৰ কাৰণে 2টা পদ মুকলি হৈ আছে। আৰু ইয়াৰ কাৰণে পে' কৰা হ'ব 22,000 টকা যদি HS টেট পাছ কৰিছে, আৰু যদি টেট পাছ কৰা নাই নন টেট হয় তেতিয়া 20,000 টকা পে' কৰিব। ইয়াৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ৰেচপেক্টিভ ছাবজেক্টৰ। এই ছাবজেক্টসমূহৰ যিসমূহ দিয়া আছে ইয়াত তাৰ ওপৰত পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, আৰু লগতে BEd থাকিব লাগিব, BEd কোৰ্চ কৰা। 3 নম্বৰ পদকেইটা ওলাইছে পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ, হিন্দী টিচাৰৰ। ইয়াত টোটেল পোষ্ট ওলাইছে এটা। ইয়াৰ কাৰণে পে' কৰা হ'ব 18,000 টকা পাৰ মান্থ, অৰ্থাৎ প্ৰতিমাহে দৰমহা দিয়া হ'ব 18,000 টকা। ইয়াৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। PG ইন হিন্দী, হিন্দীত পোষ্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব, লগতে BEd থাকিব লাগিব ইয়াতো। 4 নম্বৰ পদকেইটা ওলাইছে একাউণ্ট এছিষ্টেণ্ট কাম কেয়াৰ টেকাৰৰ। ইয়াত টোটেল পোষ্ট ওলাইছে এটা। ইয়াৰ কাৰণে পে' কৰা হ'ব 18,000 টকা পাৰ মান্থ। ইয়াৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয়, আৰু বেছিক কম্পিউটাৰ অপাৰেটৰ আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। একাউণ্ট ৰিলেটেডৰ কাম জানিব লাগিব, কম্পিউটাৰ জানিব লাগিব। কেৰিং পাৰ্চনেলিটি এণ্ড উইলিং টু ৱৰ্ক ইন এ মিছন মোড, আপোনালোকৰ কম্পিউটাৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, কম্পিউটাৰ জানিব লাগিব, আৰু এইসমূহ কাম আপোনালোকে জানিব লাগিব। আদাৰ ক্ৰাইটেৰিয়া অফ সাউথ চালমাৰা মানকাছাৰ ৰিক্ৰুটমেণ্ট, অন্যান্য ক্ৰাইটেৰিয়াসমূহ চাই লওক। আৰু এইটো জেণ্ডাৰ অকল কেণ্ডিডেট ফিমেল কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যিবিলাকে ভেকেঞ্চি ওলাই আছে ইয়াত সেই সকলোখিনি ভেকেঞ্চি ফিমেলেহে এপ্লাই কৰিব পাৰিব। ফিমেল কেণ্ডিডেটে মানে মহিলাহে অকল এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে, মেলে নোৱাৰে। আৰু ইয়াৰ কাৰণে ছাৰ্ভিচ কণ্ডিশ্যন দিছে, আপোনালোকে চাই লওক কণ্ডিশ্যন মানে চৰ্তসমূহ কি। হেড টিচাৰ আৰু ফুল টাইম এছিষ্টেণ্ট টিচাৰ তাতে থাকিব লাগিব KGBVত, য'ত আপোনালোকে কৰিব তাতে থাকিব লাগিব। আপোনালোকে তাত থকাকৈ যাব লাগিব, অহা যোৱা কৰিব নোৱাৰে মানে। হাউ টু এপ্লাই সাউথ চালমাৰা মানকাছাৰ ৰিক্ৰুটমেণ্ট, আপোনালোকে কেনেকৈ এপ্লাই কৰিব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম এখন ডাউনলোড কৰিব লাগিব, ষ্টেণ্ডাৰ্ড ফৰ্ম। আৰু ইয়াৰ কাৰণে আপোনালোকে ইণ্টাৰভিউ যাব লাগিব। ইণ্টাৰভিউ চিডিউল 20/12/2023 10টা বজাৰ পৰা আছে। ইয়াৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ডাউনলোড কৰিব লাগিব, আছাম গেজেটেড পাৰ্ট 9। ইয়াৰ পিছত আপোনালোকে ছেল্ফ এটেষ্ট কৰি সকলোখিনি ডকুমেণ্টছ লগত গাঁঠি দিব লাগিব। এজ প্ৰুফ, একাডেমিক, প্ৰফেচনেল কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এই সকলোখিনি আপোনালোকে ছেল্ফ এটেষ্ট কৰি দিব লাগিব। আৰু আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি লগত লৈ যাব লাগিব ভেৰিফিকেশ্যনৰ কাৰণে। ফৰ্মখনো লৈ যাব আপোনালোকে, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব, ফৰ্মখন ডাউনলোড কৰি ল'ব। ইণ্টাৰভিউ চিডিউলটো মই ক'লোৱে, আৰু ভেনু ক'ত ইণ্টাৰভিউ হ'ব আপোনালোকে চাই লওক। এইটো এড্ৰেছলৈকে যাব লাগিব। কনফাৰেঞ্চ হল DC's অফিচ, হাটচিঙিমাৰী, সাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট। এইটো এড্ৰেছলৈকে আপোনালোকে যাব লাগিব। যিসকলে ইণ্টাৰেষ্ট হয় বা এপ্লাই কৰোঁ বুলি ভাবে বা এই জবটো কৰোঁ বুলি ভাবে সেইসকলে এইটো এড্ৰেছলৈকে যাব লাগিব। 20/12/2023 অৰ্থাৎ 20 ডিচেম্বৰ 2023 দিনাখন 10টা বজাত পোৱাকৈ।
ইয়াৰ কাৰণে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহিব, তাতে লিংক থাকিব। এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি উপলব্ধ থাকিব, আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰি চাই ল'ব ভালকৈ। এপ্লাই কৰাৰ আগত এডভাৰটাইজমেণ্ট ডিটেইলছটো ভালকৈ আকৌ এবাৰ চাই ল'ব। আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ধুনীয়াকৈ ফিল আপ কৰি সকলো ডকুমেণ্টছ লগত লৈ যাব। 20 তাৰিখে, মই আকৌ এবাৰ কৈ দিছোঁ 20 ডিচেম্বৰ 2023 10টা বজাত পোৱাকৈ যাব। এইটো এড্ৰেছতে মই যিটো এড্ৰেছ আপোনালোকক ক'লোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰিব, আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।